এটা কথা আপোনালোকক কওঁ যে ঝাৰখণ্ডত কালি আমাৰ বিৰোধী শক্তি ইণ্ডিয়াই আমি কালি জয়ী হ'লোঁ। কালিৰ দিনটোত চাৰিওফালে আমাৰ বেয়া খবৰ আছে। আমি মহাৰাষ্ট্ৰত বেয়াকৈ হাৰিছোঁ বিৰোধী দলবিলাক। কালিৰ দিনটোত আমি অসমত বেয়াকৈ হাৰিছোঁ, বিধ্বস্ত হৈ গৈছোঁ। কিন্তু কালিৰ দিনটোৰ একমাত্ৰ ভাল খবৰটো আছিলে যে কালি আমি আপোনাৰ ঝাৰখণ্ডত জিকিছোঁ। কালিৰ দিনটোৰ আটাইতকৈ ভাল খবৰ মোৰ কাৰণে আছিলে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কালি ধৰাশায়ী হৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বহুতে কৈ থাকে যে এওঁকটো কোনেও পৰাজয় কৰিব নোৱাৰে। এওঁটো বিৰাট কৌটিল্য হয়। এওঁ নিৰ্বাচনৰ গুৰু। আৰু এইটো অসমৰ কাৰণে নহয়, গোটেই ভাৰতবৰ্ষৰ কাৰণে সাংঘাতিক ধৰণৰ ডাঙৰ তেওঁ ইলেক্টৰেল দৈন নিচিনা দেখুৱাবৰ কাৰণে চেষ্টা কৰা আমি দেখিবলৈ পাওঁ। কিন্তু আচৰিত, কালি যদি কেনেবাকৈ ঝাৰখণ্ডত কালি বিজেপি জিকিলেহেঁতেন, NDA জিকিলেহেঁতেন, আজিতো চাগে হিমন্ত বিশ্ব শৰ্মাক আকাশত উঠুৱাই দিলেহেঁতেন অসম আৰু ভাৰতৰ সংবাদ মাধ্যমে। হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা ডাঙৰ ফিগাৰ নায়েই বুলি ক'লেহেঁতেন। কিন্তু আচৰিত, কালি মই টিভি চাইছিলোঁ। টিভিবিলাকত কালি হিমন্ত বিশ্ব শৰ্মা যে হাৰিছে, ঝাৰখণ্ডত যে বেয়াকৈ পৰাভূত হৈছে, ঝাৰখণ্ডত যে একদম লাজ পাবলগীয়া অৱস্থা হৈছে, কালি যে অসমৰ মুখ্যমন্ত্ৰীয়ে বাহিৰলৈ ওলাব নোৱাৰা পৰিস্থিতি, তেওঁ যে যি সপোন, তেওঁৰ এতিয়া নতুন সপোন এটা গঢ় লৈছে যে ভাৰতৰ তেওঁ প্ৰধানমন্ত্ৰী হ'ব, ভৱিষ্যতে ৰাষ্ট্ৰীয় নেতা হ'ব তেওঁ বিজেপিৰ, সেই যিটো সপোন, সেই সপোনটো কালি ধূলিচ্ছাত হৈ যোৱাৰ কাৰণে কালি অসমৰ নিৰ্বাচনত জয়ী হোৱাৰ পাছতো তেওঁ ফূৰ্তি কৰিব পৰা নাই। কিন্তু আচৰিত কথা, কালি টিভিত কোনো এটা টিভিত ভালকৈ দিছে, এটা টিভিত মই দেখিছোঁ অকণ সৰুকৈ নিউজ এটা কৰিছে, কিন্তু ক'তো ভালকৈ হিমন্ত বিশ্ব শৰ্মা যে কালি বেয়াকৈ হাৰিলে আৰু কালি যে ঘৰৰ পৰা ওলাব নোৱাৰা পৰিস্থিতি হিমন্ত বিশ্ব শৰ্মা, এই কথাটো ক'তো নিউজ নাই। কিন্তু যদি কালি ঝাৰখণ্ডত জিকিলেহেঁতেন NDA, বিজেপি যদি জিকিলেহেঁতেন, তেতিয়াহ'লেতো আজি বেলেগ নিউজ নাথাকেই আৰু। কালিৰ টিভিত আৰু আজিৰ গোটেই বাতৰি কাগজবিলাকত, মই শিলচৰত আছোঁ, গতিকে অসমীয়া আৰু ইংৰাজী বাতৰি কাগজবিলাক মই ভালকৈ পোৱা নাই। কিন্তু আমাৰ যিটো ৰিচাৰ্চ টিম ৰাইজৰ দলৰ, তেওঁলোকে মোলৈ প্ৰথম পৃষ্ঠাবিলাক পঠিয়াই দিছে, বাতৰি কাগজৰ প্ৰথম পৃষ্ঠাবিলাক। বাতৰি কাগজৰ কোনো এখন প্ৰথম পৃষ্ঠাতে, অসমীয়া বাতৰি কাগজৰ কোনো এখন বাতৰি কাগজৰ প্ৰথম পৃষ্ঠাত, অসমৰ পৰা ওলোৱা ইংৰাজী বাতৰি কাগজৰ প্ৰথম পৃষ্ঠাত ক'তো এইটো কথা নাই যে হিমন্ত বিশ্ব শৰ্মাই দপদপাই থকাৰ পাছতো, হিমন্ত বিশ্ব শৰ্মাই টকা ইনভেষ্ট কৰাৰ পাছতো, মই জনামতে হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত অসমৰ পৰা নি ৩,০০০ কোটি টকাতকৈ বেছি টকা খৰচ কৰিছে ইলেকশ্যনৰ কাৰণে। ৩,০০০ কোটি টকাতকৈ কালি হিমন্ত বিশ্ব শৰ্মাই কালি হোৱা যিটো ৰিজাল্ট দিলে ঝাৰখণ্ডত, সেই ঝাৰখণ্ডত ৩,০০০ কোটি টকাতকৈ বেছি টকা খৰচ কৰিছে অসমৰ পৰা নিয়া টকা। অসমৰ পৰা নিয়া টকা কি? অসমৰ পৰা চুৰ কৰি নিয়া টকা, লুটি নিয়া টকা। লুটি নিয়া টকা কি? এই যে চুপাৰী চিণ্ডিকেট, কয়লা চিণ্ডিকেট, কাঠৰ চিণ্ডিকেট, গোটেই চব্জিকে ধৰি সকলো, মাছৰ চিণ্ডিকেট, মাংসৰ চিণ্ডিকেট, আৰু গোটেই কোম্পেনীবিলাক ট্ৰেন্সপৰ্টেশ্যনৰ চিণ্ডিকেট, আপোনাৰ এই যিবিলাক কয় চিমেণ্ট কোম্পেনীৰ চিণ্ডিকেট, তাৰপাছত আপোনাৰ এইটো এই চুপাৰী চিণ্ডিকেট, চুপাৰী এইটো যিটো এই যে কি কোম্পেনী এইবিলাক আছিলে, চুপাৰী যে কিবা কিবি উলিয়াই যে পেকেটবিলাকত, কি বুলি কয় এইটো, সেইবিলাকৰ চিণ্ডিকেট। সেই চিণ্ডিকেটবিলাকৰ পৰা লোৱা ৩,০০০ কোটি টকা আৰু অসমৰ চৰকাৰী ধনৰ লুটি নোৱা অংশৰ পৰা ৩,০০০ কোটি টকাতকৈ অধিক টকা কালি হিমন্ত বিশ্ব শৰ্মাই পৰাজিত হোৱা ঝাৰখণ্ডৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই ইনভেষ্ট কৰা বুলি জানিব পৰা যায়। খবৰ পোৱা অনুসৰি, তথ্য অনুসৰি যে ৩,০০০ কোটি টকাতকৈ বেছি টকা খৰচ কৰিছে।